চেইনডাল পিন্ধি পিন্ধি ডিঙিটো একদম কলা হৈ গৈছে জানেনে আৰু সেইকাৰণে আজি ভাবিলোঁ এটা ৰেমেডি এটা ট্ৰাই কৰোঁ খুব হানো মই সোডা আৰু কলগেট আৰু এয়া হৈছে সোণ আমাৰ ঘৰৰ একেবাৰে কাষতে আৰু মোক বৰ্মা বৰ্মা বুলি কৈ মোৰ পিছতে দৌৰি ফুৰে আৰু গতিকে তাৰ ভৰিটা মই এনেকৈ মালিচ কৰি দিলে সি খুব আৰাম পায় একদম ৰৈ দিয়ে আৰু ধুনীয়াকৈ শুই দিয়ে আৰু সেয়া মই আহি পোৱাৰ লগে লগে আৰু তাহাঁতি পোৱালি চব একদম দৌৰাদৌৰিকৈ আহি গ'ল আহি সেয়া তৰমুজ খাইছে আৰু আমাৰ ভাৰ্ণাইও এইফালে খুব কথা পাতিছে আৰু কাৰণ স্কুলটো বন্ধ হৈ আছে আৰু আমি এটা প্লান কৰিছোঁ ফুৰিবলৈ এফালে যাম মই আপোনালোকক ক'ম বাৰু ক'লৈ যাম কাৰণ বহুত দিন যোৱা হোৱা নাই তাৰ পাছতে কাৰণ এপ্ৰিলত আকৌ মই যাম দিল্লীলৈ ঋষিকেশ অকণমান 4-5 দিনৰ কাৰণে গতিকে ভাৰ্ণাইটো স্কুল খোলা থাকিব গতিকে ভাৰ্ণাইক এইকেইদিনতে মই কাইলৈ পৰহিলৈ মানে এফালে যাম আপোনালোকক আপডেট দিম বাৰু ক'ত যাম দেখাম অলপ ফুৰিবও লাগে ন মানুহ কিমান এনি টাইম সোমাই থাকিব ঘৰখনৰ ভিতৰতে আৰু সেয়া ল'ৰা মোৰ লগত পুৰা খেলি ব্যস্ত মই আকৌ ল'ৰা ছোৱালীক এনেকৈ ঘটালি মটালি বৰ ভাল পাওঁ জানেনে মানে ভাল লাগে ভাৰ্ণাইও সৰুতে খুব এনেকৈ খুব মই তাৰ লগতে লাগি থাকোঁ আৰু সি মোক বডি দেখাইছে দেখিছে না তাৰ হেনো বহুত বডি হৈ গৈছেগৈ বোলে আৰু গতিকে মই তাক জোকাৰি আছোঁ আৰু এতিয়া মই যাম মোৰ কাম কিছুমান কৰিবলৈ কি কাম জানেনে সেই কেৰাহী যে মোৰ অৱস্থা এইটো হৈ আছে আৰু মই কেৰাহীখিনি এনেকৈ চাফা কৰোঁ সোডা অকণমান দি দিওঁ আৰু লগতে মই অকণমান ইয়াতে কি দিম জানেনে নিমখ এচামুচ দি দিম আৰু লগতে আপুনি ভিম লিকুইডো দিব পাৰে মই কিন্তু অকণমান চাৰ্ফ দি দিম 2 চামুচ আৰু সেই যে কলা কলা হৈ আছে এইখিনি চাফা হৈ যাব সদায় চাফা কৰিবলৈ সময় নাপাওঁ মই মানে সদায় চাফাই কৰোঁ আচলতে কলা হ'ল বুলিয়ে যে লেতেৰা সেয়া নহয় কিন্তু ধৰক 3-4 দিনৰ মূৰত একদম জোৰ লগাই ঘঁহোঁ আৰু সময় নাপাওঁ যিহেতু জানেই আপোনালোকে গতিকে এফালে ইয়াত কেৰাহী পাতি থৈ দিছোঁ আৰু এফালে মই যাওঁ মোৰ ডিঙিত লগাম অকণমান কিবা কিবি আপোনালোকক দেখাম কিন্তু তাৰে আগতে কাঁহী বাতি এখিনিমান পৰি আছে জানেনে সেইখিনিও ধুব লাগিব মানে কাম যে শেষে নহয় পিছবেলা সময়কণ মোৰ কাম সদায় বেছিয়ে থাকে জানেনে সেইকাৰণে বোলো অকণমান ফুৰিবলৈ যাম আৰু 2 দিনমান মানে কিমান একেভৰকে কাম কৰি থাকিম হয় গতিকে মোৰ বা যিহেতু গহপুৰত বিয়া হৈছে বা আহিব মাৰ ঘৰলৈ গতিকে বাক মই আনিবলৈ যাওঁ আৰু সেই আনিবলৈ যাওঁতে মই 2 দিনমান তাতে থাকিম 2 দিন মানে এদিনহে থকা হ'ব চাগে ক'তনো সময় পাম ন উপায় নাই এদিন থাকিলেও তাই মানে একদম বিৰাট খং আৰু মাতবোল কৰা নাই আজি এমাহ মানেই হ'ল তাই হেনো মোক তালাকে দি দিছে বোলে কাৰণ মই যে তাইক তাৰ ঘৰ তাহাঁতৰ ঘৰলৈ যোৱা নাই গতিকে বহুত বছৰেই হ'ল 2 বছৰ 3 বছৰেই হ'ল নেকি নোযোৱা গতিকে মই ভাবিছোঁ কাইলৈ যাম বুলি ল'ৰাক লৈ আৰু তাৰ পাছতে আকৌ মই এপ্ৰিলৰ 18-19 তাৰিখ মানে চাগে ঋষিকেশ যাম দিল্লীলৈ যাম গতিকে মই কিন্তু ফুৰি থাকোঁ দেই লাগিলে মই মোৰ ওচৰত মানে কম টকাই হওক লাগিলে 2 টকাই ঘটিছোঁ কিন্তু অকণমান ফুৰা চকা কৰোঁ ভাল লাগে মানে কিমান একেভৰকে কাম কৰি থাকিব আৰু সৰুত মানে ধৰক কেতিয়াবা আমি ভাবোঁ ন যে চাকৰি কৰিলে ফুৰিম ঠিক আছে চাকৰি কৰাৰ পাছত আকৌ বিয়া বাৰু পতাৰ পাছত ফুৰিম আৰু আজৰি হৈ সেয়াও নহ'বগৈ তাৰ পৰা ভাবিম ল'ৰা ছোৱালী ডাঙৰ হ'লে ফুৰিম নাই ল'ৰা ছোৱালীৰ লগত লাগোতেই যাব তাৰ পাছতে যেতিয়া ল'ৰা ছোৱালীয়ে আকৌ ফুৰিবলৈ ল'ম তেতিয়া ল'ৰা ছোৱালীৰ বিয়া পতাৰ পাছত ফুৰিম ভাবিম সেই তেনেকৈ বয়সটো গুচি যাব আকৌ নাতি আহিব আকৌ ফুৰিব নাপাব গতিকে ফুৰিব কেতিয়া গতিকে যিকণ সময় পাইছে সেইকণ সময়তে ফুৰিব লাগে বহুত দূৰলৈ বুলিও নহয় অকণমান ক'বলৈ ওলাই যাব লাগে আৰু মানে ধৰক কষ্ট কৰিব লাগে গোটেই বছৰটো মোৰ মতে মই এনেকৈ ভাবোঁ গোটেই বছৰটো একদম কি ক'ম আৰু গৰুৱে হাল বোৱা দি কষ্ট কৰিব লাগে গোটেই বছৰটো তাৰে মাজত 2-3টা দিন লগাই একদম নিজৰ মতে ফুৰিব লাগে নিজৰ মতে খাব লাগে যি মন যায় আৰু যি ইচ্ছা আপোনাৰ ততে ফুৰিব লাগে অকলে শান্তিত আৰু টেনশ্যন ল'বলৈ একদম নালাগে কাৰণ সদায়তো যোৱা নহয় ক'তো সদায় ফুৰাও নহয় কিন্তু সেই এবছৰ মই কি কৰোঁ খুব কাম কৰোঁ একদম পূৰা আৰু ৰকেটৰ নিচিনা উৰি উৰি কাম কৰোঁ তাৰপাছত এবছৰৰ মাজত 2টামান সময় মিলাই 2-3 দিন মই ফুৰিবলৈ গুচি যাওঁ সেইকেইদিন মই একদম শান্তিত থাকোঁ আৰু ধৰক বহুত দূৰলৈ মন্দিৰলৈ গুচি গ'লোঁ ক'বালৈ গুচি গ'লোঁ এইবাৰ ঋষিকেশ যাম বুলি পূৰা প্লান বনাই থৈছোঁ যি হ'ব দেখা যাব আৰু বুজিছেনে টেনশ্যন আহি থাকিব গৈ থাকিব কিন্তু মই ফুৰাটো ফুৰিমেই আৰু মই নহ'লে মই পাগল হৈ যাম কাৰণ অকণমান নিজৰ ব্ৰেইনটোকোতো অকণমান শান্তি লাগে ন কিমান একেবোৰকে ভাতকে বনাই থাকিব ল'ৰা ছোৱালীক খুৱাই বোৱাই থাকিব কামকে কৰি থাকিব ঘৰখনকে চাই থাকিব অকণমান নিজৰ লগতো অকণমান এনজয় কৰিব লাগে অকণমান খুলি হাঁহিব লাগে মন খুলি ক'ৰবাত যাব লাগে খাব লাগে সেনেকৈ আৰু 2-3 দিন
গতিকে ফিল্টাৰটো চাফা কৰিম ভাবি আছিলে একদম সময় পোৱা নাছিলে আজি ভাবিলোঁ চাফা কৰিয়ে দিওঁ আৰু বহুত বেছি ৰঙা পানী ওলাইছে আমাৰ খুব বেছি আইৰণ জানেনে বহুত বেছি আইৰণ আৰু মানি প্লাণ্টটো জানেই আপোনালোকে পাকঘৰ বাথৰুম ঘৰ ভিতৰ বাহিৰ গোটেইখনতে আনকি ভগৱানৰ মন্দিৰতো মই থ'বলৈ ধৰিছোঁ আৰু ইমানেই ভাল পাওঁ মানি প্লাণ্ট ইয়াতে অকণমান ছ'ডা দিছোঁ অকণমান কলগেট আৰু এল'ভেৰা জেল অকণমান আৰু লগতে অকণমান নাৰিকল তেল কফিও দিব পাৰে গতিকে এনেকৈ মিক্সাৰটো কৰি ল'ম কৰি মেলি ডিঙিত খুব আনে ডিঙিটো মানে মোৰ কি হয় এনি টাইম চেইন পিন্ধি ক'লা হৈ গৈছে আৰু তাতে শকত হৈছোঁ যে শকত হ'লেতো এইটো থাকিবই আৰু গতিকে অকণমান ক্ষীণাবও লাগিব বহুত বেছি মোৰ একদম গলধন বাঢ়ি গৈছে ইমানেই বেছি অকত হৈছোঁ ৭৫ কেজি ধেমালি নহয় আকৌ ন গতিকে সেয়া ডিঙিত সানি লৈছোঁ সানি মেলি ৰাখিম ১০-১৫ মিনিটমান সেই যে ১০-১৫ মিনিট বা ২০ মিনিট ৰাখিম সেইখিনি সময় মই এনেই ৰৈ নাথাকোঁ মানে কিবা নহয় কিবা কাম কৰি থাকিম মুঠতে মানুহজনী বিজি হৈ থাকিব লাগে মুঠতে এনেই থাকিব নালাগে এনেই থাকিলে মানে শেতানৰ ঘৰ বুলি কয় যে খালী দিমাগ গতিকে মই খালী দিমাগ শেতানৰ ঘৰ কৰিবলৈ নিদিওঁ মানে শেতানক আহিবলৈ নিদিওঁ সেইখিনি সময় মই বিজি হৈ থাকিম আৰু কিবা কিবি কৰি থাকিম আইনাখন চাফা কৰি লৈছোঁ এইডোখৰ বৰ বেছি লেতেৰা হৈ থাকে ২-৩ দিনৰ মূৰে সদায় চাফা কৰিবলৈতো একদম সময় নাপাওঁ কিন্তু মই ২-৩ দিনৰ মূৰে সেই ঘঁহি চাফা কৰি থাকোঁ আৰু সেনেকৈ বেচিনো চাফা কৰি লৈছোঁ আৰু বাহঁতৰ ঘৰলৈ যাম বুলি যেতিয়া মনতে ভাবিলোৱে ফূৰ্তিও লাগি আছে পেকিং কিন্তু একোৱেই কৰা নাই একোৱেই কাপোৰ ভৰোৱা নাই কি হ'ব নাজানো আৰু যাম বুলি ভাবিছোঁহে ভাৰ্ণায়ো খুব ফূৰ্তি আৰু তাইৰ ভাৰ্ণায়ুৰ বায়েকৰ ঘৰলৈ যাব আৰু কি লাগিছে ইফালে জেঠাইকেও ফোন কৰি মাতি আছে সেয়া ফুৰা হ'ব আৰু এইবাৰ মুঠতে ২-৩ দিনমানৰ কাৰণে গতিকে মই ভাবিলোঁ এই ২-৩ দিন নাথাকিলে আকৌতো ঘৰৰ অৱস্থা নাইকিয়া হ'ব থাকোঁতেই আৰু চাফা তাফা কৰি যাম অৱশ্যে ঘৰখন খালী নাথাকে ঘৰত ঢেৰ মানুহ থাকিব মাহঁত আহি থাকিবহি কাৰণ মই আকৌ ক'বলৈ গ'লেও এটা কথা দেই মোৰ ঘৰখন অকলশৰীয়া কৰি নাযাওঁ আগৰ পৰা এটা মোৰ স্বভাৱ কিন্তু একো বস্তু নাই আকৌ মোৰ ঘৰত সোণ ৰূপ একোৱেই নাই কাঁহী বাতি কিবা কিবি এইবোৰ কাঁহৰ কাঁহী এইবোৰ একোৱেই নাই টকা পইচাটোতো নায়েই যিকেইটা আছে সেই বেংকতে এটা টকা-দুটকামান আছে চাগে গতিকে চোৰ আহিলেও লাভ নাই মোৰ ঘৰত একোৱেই নাই মই কৈছোঁ ন একোৱেই নাৰাখোঁ আনকি গডৰেজত লকাৰে নাই মই লকাৰতো একো নাৰাখোঁ খালী ঘৰ আৰু মুঠতে গাখীৰৰ পেকেট দুটামান পাব খালী ফ্ৰিজত কাৰণ গাখীৰ চাহ খুব খাওঁ যে তথাপিও আজিকালিতো অকণমান এৰিছোঁৱে আগতেতো দিনত ৮ কাপমান খাওঁ জানেনে শকত হোৱা দেখি গাখীৰ চাহ অকণমান এৰিছোঁ গতিকে সেয়াই ঘৰ একদম খালী চোৰ আহিলে মোক দুপিটনমান দি থৈহে যাব একো নাই বুলি তোৰ ঘৰত গতিকে মাহঁত থাকিবহি আৰু মই মানে ঘৰত ৰাতিপুৱা গধূলি যিহেতু সদায় পূজা কৰি থাকোঁ ঘৰখন খালী কৰি নাযাওঁ মাহঁতে যিহেতু নমো কৰিয়ে দিয়ে ইয়াতে ধূপ চাকি জ্বলাই দিয়ে কাৰণে মাহঁত থাকে আৰু বৰ বেছি নহয় এদিন-দুদিনৰ কাৰণে যাম গতিকে ঘৰখন অকণমান চাফা কৰি লওঁ আৰু লেতেৰা হৈ থাকিলে ভাল নালাগে নহয় আকৌ ন সেয়াই মই আকৌ খুব ফুলৰ লগত লাগি থাকোঁ মানে বৰ বেছি ফুল নাই এই মানি প্লাণ্ট কেইজোপাৰ লগত খুব লাগি থাকোঁ আমাৰ আকৌ বাহঁতে মোক খুব গালি দিয়ে তই মেনিয়া হৈ গৈছ নেকি বাৰু ইমান লাগি থাক আচলতে এনেই পানীখিনি সলাই থাকোঁ বা এনেই ভাল লাগে আৰু বিজি হৈ থাকোঁ মুঠতে কিবা নহয় কিবা অকণমান কৰি থাকোঁ আৰু এইফালে দেখিছেনে টেবুলখনো চাফা কৰি দিওঁ তাৰপাছতে যাওঁ পাকঘৰলৈ আকৌ কেৰাহীকেইখন আকৌ ঘঁহিবলৈ হৈ গ'ল নহয় সেয়াও এটা কাম গতিকে সেই ফুলৰ টাব আনি থৈছোঁ আৰু অলপমান ফুল ৰুম বুলি মনতে ভাবি থৈছোঁ ঘৰৰ ভিতৰতে ৰাখিবলৈ কাৰণে আৰু সেয়া মানি প্লাণ্ট পৰিলেই মানে পানী আছিলে বটলত সেয়া গ'ল গতিকে কিবা নহয় কিবা এখন হৈ থাকে আৰু এতিয়া যাওঁ পাকঘৰলৈ ডিঙিটো যিহেতু সানিলোঁ ২০-২৫ মিনিটমান ৰাখিম আৰু অলপ দেৰি ৰাখিলে মানে ভাল আৰু ঘঁহি দিলে পিছত চাফা হৈ যায় আৰু এইফালে সেইকাৰণে কেৰাহীও ঘঁহিম কেৰাহী মানুহ চবতে চৌদা লগাই দিছোঁ আৰু মুঠতে যি হয় হৈ থাকিব আৰু এতিয়া কেৰাহীখনত চিজ পেপাৰ দি ভালকৈ ঘঁহিম বিৰাট শক্তি লাগে কিন্তু ঘঁহিবলৈ মই একদম সৰ্বশক্তি প্ৰয়োগ কৰি ঘঁহোঁ তেতিয়া চাফা হয় মানে ভাল লাগে আৰু বহুত বেছি জোৰছে ঘঁহিলেহে চাফা হ'ব কিন্তু মই আকৌ চিজ পেপাৰ দি ধুনীয়াকৈ ঘঁহি দিওঁ এয়া দেখিছেনে তাৰপাছত আজি আকৌ এটা পাউডাৰ এটাও আনিছোঁ বেলেগ ধৰণৰ বাচন ধোৱা আৰু কাঁহী বাতি ধোৱা পিতলৰ বস্তু ধুব পৰা যায় এনেই চাফা হৈ থাকিলে ভাল লাগে ন বগা হৈ থাকিলে বনাই মেলিও ভাল লাগে কলা হৈ থাকিলেও পিছত লেতেৰা নহয় কিন্তু কলাখিনি যিহেতু সদায় ধুই থকা হয় কিন্তু সেই ছ'ডা দি দিলে চাফা হৈ থাকে আৰু বেছি ভাল লাগে গতিকে এনেকৈ কেৰাহীখন মই ভালকৈ ঘঁহি ধুই পেলাইছোঁ যিমান শক্তি চব দিছোঁ ইমান ভাগৰ লাগে নহয় আপুনি পাগল হৈ যাব মানে ইমানেই বেছি ভাগৰ লাগে গতিকে সেনেকৈ ধুই লৈছোঁ কেৰাহীখন ঘঁহি আৰু এতিয়া
পানী দি ধুই দিছোঁ, দেখিছে না চাফা হৈ গ'ল, ভাল লাগিছেনে? সেই সেনেকৈ মই ধুই দিওঁ। এতিয়া সেই বাকী যে চচপেনটো, তাৰে পাছতে ডাঙৰ কেৰাহীখন, সেয়া দেখিছেনে এইফালে উতলি আছে। চ'দা আৰু নিমখ মিলাই উতলি গ'লে কি হয় জানে, একদম লেয়াৰটো পাতলা কৰি দিয়ে মানে, তেতিয়া ক'লা সেইখিনি পটাপট চাফা হয়। এয়া মই আৰু এবাৰ ঘঁহিব লাগিব সেইখন কেৰাহী, আৰু এবাৰ ভালকৈ ঘঁহিব লাগিব। আৰু তাৰপাছতে আমাৰ আকৌ কুকুৰা কেইজনীমান আছে ন, আমাৰ নহয়, আমাৰ কাষৰ নেবাৰ দুঘৰৰ, মানে কাষৰ দুঘৰ বৌহঁতৰ। আৰু মই আকৌ তাহাঁতক সদায় বগা ভাত কেইটামান তাহাঁতলৈ থৈ দিওঁ, তাহাঁতি ইমানেই আশা কৰে মোৰ ওচৰত, সৰুৰ পৰা একদম সৰু সৰু বাচ্ছাৰ পৰা মোৰ লগতে থাকে, মানে আমাৰ ঘৰতে থাকে তাহাঁতি, মানে ইমানেই ভাল পায়। গতিকে কণী আকৌ আমাৰ ঘৰত নাপাৰে দেই, কণী তাহাঁতি নিজৰ নিজৰ ঘৰত পাৰিব, কিন্তু ভাতকেইটা মই ধুনীয়াকৈ দি দিওঁ, বিৰাট হেঁপাহ আৰু খেলি থাকে ইয়াতে। আমাৰ মানে ডাঙৰ পাইন গছকেইজোপা আছে যে, তাৰ তলতে তাহাঁতি মানে ৰেষ্ট লয়, জিৰণি লয়, ভাল পায় আৰু। গতিকে সেই তেহেঁতক দিলোঁ ভাত কেইটামান, আৰু সদায় থৈয়ে দিওঁ আৰু তাহাঁতৰ কাৰণে বগা ভাত কেইটামান। আৰু মই অহাৰ পিছত তাহাঁতি খুব চাব, আৰু মই ভাত দিম যে, সেয়া ধুনীয়াকৈ খাবলৈ ধৰিছে তাহাঁতি। কুকুৰা, মানুহ, গৰু, ছাগলী এনে গোটেইখন মিলি আছোঁ আৰু মুঠতে। আৰু সেয়া সিহঁতক দিলোঁ, দিয়াৰ পাছতে মই যাওঁ। এতিয়া মোৰ অকণমান ঘৰটো বোলো ভাবিছোঁ ঝাৰু মাৰি দিওঁ, কিন্তু আজি কিন্তু বহুত দেৰি হ'ল, মই আধা ঘণ্টামান ৰাখিলোঁ দেই ডিঙিটো। কাৰণ কেলৈ অকণমান চ'দাটো যিহেতু কমকৈ দিছোঁ, চ'দা বেছিকৈ দিলে মই পটাপট ধুই দিওঁ, কিন্তু চ'দাটো কমকৈ দিছোঁ যেতিয়া অলপ সময় ৰাখিছোঁ, মানে অকণমান চাফা হওকচোন। মানে চেইনডাল যিহেতু সদায় পিন্ধি পিন্ধি মোৰ কাটি যায় মানে ডিঙিটো, কিন্তু চেইনডাল মই খুলিবও নোৱাৰোঁ হা, সেইকাৰণে মানে সদায় ডেইলি পিন্ধোঁ যে, ক'লা পৰি পৰি যায় কেতিয়াবা। বাৰু যি কি নহওক, ঘৰখন চাফা কৰিলোঁ, অকণমান দাণ্ডাডালে মুচি দিলোঁ, কঁকালৰ বিষ জানেনে, আৰু দাণ্ডাডাল মোৰ ভাঙিলে, কিন্তু আৰু এডজাষ্ট কৰিব পাৰোঁ যে মই, তাতে বাঁহৰ মাৰি এডাল নাল এডাল লগাই ল'লোঁ। আচলতে এডজাষ্ট কৰিব লাগে, আমি আমাৰ জীৱনটোও এডজাষ্ট কৰিব লাগিব, উপায় নাই, চব বস্তু পাৰফেক্ট আমি নাপাওঁ আমাৰ জীৱনত, আৰু কোনেও চব বস্তু পাৰফেক্ট নাপায়। চবেই ছাৰ্ভাইভ কৰিবই লাগিব, চবেই সহ্য কৰিবই লাগিব, আৰু এডজাষ্ট কৰিব লাগিব আচলতে, যি হয় দেখা যাব আৰু। গতিকে ধুনীয়াকৈ গাটো ধুলোঁ, যিহেতু ঝাৰু পোছা কৰিলোঁ, আৰু গাটো ধোৱাৰ পাছত এতিয়া সেই আমাৰ ল'ৰা দেখিছেই নহয়, আকৌ সেইটোৰ লগতে লাগি আছে, মানে ইয়াতে ঢেৰ মানে পম দি মেলি তাৰপাছত মানে বস্তুটো উৰুৱাব, আৰু বটলটো মানে ৰকেট চায়েন্স কৰিছে বোলে, উপায় নাই ল'ৰা ছোৱালী, আৰু মই তাকে লৈ চাইছোঁ। আৰু আপোনালোকৰ মোৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব, আৰু যদি ভাল লাগিলে লাইক